এয়া যোগাৰ কৰি আছোঁ সন্ধিয়াৰ কাৰণে। হাই এভৰিৱান, এতিয়া আবেলি হ'ল, সন্ধিয়া লাগিছে আৰু মই প্ৰসাদটো ধুই আনিলোঁ। বাকী এতিয়া মই ফলবিলাক কাটোঁ ধুনীয়াকৈ। আৰু আজি মই পিন্ধিছোঁ জামদানি শাৰী। অ'কে, গুড গুড। এয়া নাৰিকল দি দিলোঁ প্ৰসাদত। অ'কে, নিদিওঁ এতিয়া। পিচ কালাৰ এখন জামদানি শাৰী পিন্ধিছোঁ আৰু তেনেকৈ আছে আৰু বাকী একো নাই। বাকী পিন্ধিছোঁ অঁ, এয়া নাখাবা দেই মা, তোৰ বুজি নাপায়, একদম নাখাবা। খোৱা এফাল খালেই আৰু লোৱা আৰু ইয়াৰ পৰা যোৱা খাই বৈ। হয় নেকি? मम्मा आप क्या कर रहे हो? हाँ मम्मा क्या हाँ कर रहे हो? मम्मा अभी काम कर रही है। कितना बहुत এতিয়া মই তিয়ঁহ কাটিম, মানে দেখাই দিওঁ দেই। তাৰপিছত এইটো মধুৰিআম আনিছে এওঁ, তাৰপিছত আপেল, কল, ফল ইমানেই দিম আৰু বেছি নাৰিকলটোতো দিছোঁৱে, আৰু আছে অকণমান আদা। চ' এতিয়া এইখিনি মই কাটি লওঁ দেই। বাকী আহিব, মানুহ মাতিছোঁ বাৰু, তেওঁলোকো আহিব অলপ পাছতে। চ' তেওঁলোক আহিব যে, অহাৰ আগতে মই কামবিলাক কৰি আজৰি হৈ লওঁ। বাকী মই পিছত আপোনালোকৰ লগত আকৌ লগ পাম দেই। প্ৰসাদ কাটি মেলি শৰাই আগবঢ়ালোঁ। এতিয়া মই অকণমান বহিছোঁ, মানে দুগৰাকীমানক মাতিছোঁ মোৰ লগৰ। চ' তেওঁলোক আহিলে শৰাই এখন ভাঙিম আৰু সকলোকে আকৌ এবাৰ লক্ষী পূজাৰ আন্তৰিক শুভেচ্ছা পঠালোঁ আৰু মা লক্ষী সকলোকে আশীৰ্বাদ কৰক। दीदी 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 माती আছে ভাইটি লো 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 লোৱা জান লোৱা दीदी খাইছা মা? এতিয়া ৰাতি 10:30 বাজি গ'ল আৰু মোৰ কপালৰ ফুট দেখিছেনে? মানে কথাটো হ'ল, আমি ৰাতি 9টা বজাত মানে আমাৰ কাষৰ যোনটো ব্লক আছে আমি তাতে গ'লোঁ। ত' সেয়া আৰু তেওঁলোক বেংগলী ফেমিলি আছিলে তাতে, তেওঁলোকে বহুত মানে অলপ বেলেগ ধৰণে পাতে ন বেংগলী লোকসকলে, ভালেই লাগে বাৰু। সেয়া ফুড চুড দিছে। চ' সেয়া আৰু এতিয়া আহি পাইছোঁ এতিয়া। আৰু ইফালে কথা হ'ল, মানুহজনটো ডিউটি গৈছে, তেওঁ ডিউটিৰ পৰা এতিয়া আহি পাব। এতিয়া দিনটোতো মই খোৱাই নাই বাৰু, তেওঁ আহি পাব আকৌ। তেওঁৰ কাৰণে আহি এতিয়া মই 10:30 বজাত এতিয়া ভাত বনাই আছোঁ। জীৱন বাপে, এয়া হৈছে মোৰ জীৱন। মানে কোৱাৰ্টাৰত থকাটো ইমানো সহজ নহয়। এতিয়ালৈকে মই কাপোৰেই খুলিব পৰা নাই, কাৰণ তেওঁ আহি আছে। ত' আহি পেলাইতো প্ৰথম ভাতকেইটা বিচাৰিব, এটলিষ্ট গৰমে যদি তেওঁ ভাতকেইটা খাবলৈ নাপায় খং উঠিব এনেই ভোকত থাকিলে। মই কাপোৰ খুলিব পৰা নাই এতিয়ালৈকে। আৰু যাৰ ঘৰত গৈছিলোঁ তেওঁলোকৰ ঘৰৰ পৰা আকৌ মোৰ হাজবেণ্ডে আমাৰ এওঁৰ কাৰণে, হাজবেণ্ডৰ কাৰণে খিচুৰি, প্ৰসাদ, কিবা কিবি মিঠাই মিঠাই খাবা, তাতে আছে যোৱা আপোনালোকৰ। দেখা নাই, মই গৈ আছোঁ ব'লা। এতিয়া মই দাল বনালোঁ, পটল আৰু বেঙেনা একসাথ ফ্ৰাই কৰি আছোঁ। ইমানেই খাইছোঁ আজি, মানে আৰু এঘৰত মাতিছিলে যাব নোৱাৰিলোঁ। মানে তাইক মই বুজাই কৈছিলোঁ এনেকুৱা তেনেকুৱা হ'ল, মই যাব নোৱাৰিলোঁ, তুমি বেয়া নাপাবা। এতিয়া হাজবেণ্ড ডিউটিৰ পৰা আহোঁতে সিহঁতৰ ঘৰত সোমাই আকৌ প্ৰসাদ লৈ আহিব, প্ৰসাদ আৰু কিবা কিবি দিব বোলে তাই ভণ্টিজনীয়ে। আকৌ মই এওঁক কৈছোঁ যে ফোন কৰি তুমি এনেকৈ সিহঁতৰ ঘৰত
সোমাই আহিবা, নহ'লে তাই মানে বেয়া পাইছে আৰু তাৰপৰা তেওঁলোকৰ ঘৰত সোমাই মানে প্ৰসাদ চসাদ লৈ আহিব আৰু কিয় দাঙি থৈছা এই প্ৰসাদ দাঙি দিলে কিবা পৰিব নহয় পাপা কেনেকৈ খাব ইয়াতে আছে মিঠাই খোৱাহি শান্তি এইটো লোৱা ধৰা পুকুৰো পৰি যাব হা অঁ তাৰপিছত এয়া মোৰ থাপনা বৰ্তমান কিমান ধুনীয়াকৈ আজি ফুল অঁ মাম্মা কিয় হোৱা ৰুকো মাম্মা 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 কিবা সময়ত মানে একদম গুচা খং উঠি যায় মোৰ চাওক আজি মোৰ থাপনা ভাত ইয়াত এনেকৈ এটা লাড্ডু চাকি নুমালে আৰু ইমান মানে কঁকাল মোৰ বিষ উঠি গৈছে ইমান কাম হৈছে কাম 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 আজি ৰাতিপুৱাৰ পৰা যে একদম ৰেষ্ট পোৱা নাই এতিয়া আকৌ মোৰ বুলি নহয় প্ৰতিজনী গৃহিণীৰে বাৰু আজিৰ দিনটোত মানে অকলশৰীয়া গৃহিণীবিলাকৰ এনেকুৱা কামৰ প্ৰেছাৰ পৰে বাৰু তাৰ মাজতে আকৌ ল'ৰা ছোৱালী পেট পা আছেই সেয়াই আৰু আজি চাগে ভিডিঅ'টো মই ইমানতে এণ্ড কৰিব লাগিব কাৰণ আৰু মোৰ সাধ্য নাই সাহস নাই আৰু মোৰ ভিডিঅ' কৰা যদি পাৰোঁ এওঁ কি আনে সিহঁতৰ ঘৰৰ পৰা অকণমান ৰাখিম চাগে ভিডিঅ' যদি পাৰোঁ দেই এইটো কনফাৰ্ম নহয় সেয়াই আৰু চ' আজিৰ দিনটো মোৰ এনেকৈয়ে গ'ল আশা কৰোঁ সকলোৰে দিনটো ভালে যাব আৰু মা লক্ষ্মীয়ে সকলোকে কৃপা কৰক আশীৰ্বাদ কৰক ধন ধানেৰে সকলোৰে মানে ঘৰ জীৱন ভৰি পৰক তাৰে কামনাৰে আজিলৈ বাই এইটো কি দিবা তুমি কৈছা চব্জি আছে এয়া চোৱাচোন প্ৰসাদ এইটো প্ৰসাদ ধুনীয়া প্ৰসাদ দিছে চব্জি দিম খাবা এইটো দিম বাবা চামুচ বোলো যাওঁ দে তাৰপিছত আকৌ আমাৰ চুমিহঁতো আহিলে